টিয়কৰ পথাৰত খুৰপোকৰ সন্ত্ৰাস টিয়কৰ চাউদাংগাঁও ঔগুৰি আদি অঞ্চলত বিঘাই বিঘাই খেতি নষ্ট কৰিছে খুৰপোকে খুৰপোকৰ তাণ্ডৱত ত্ৰাহি মধুসূদন কৰিছে কৃষকে এই ক্ষেত্ৰত ব্যাগম কৃষি বিভাগেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰিজু কুমাৰ শইকীয়াই অজক খাউনৰ পথাৰত এতিয়া কৃষক ব্যস্ত হৈ থাকিব লগা অৱস্থাত দেখা গৈছে যে অন্য এটা কাৰণত এই সকল কৃষক এতিয়া খেতি পথাৰত ব্যস্ত আছে আৰু মূল কাৰণটো হ'ল যে খুৰপোকৰ যি আক্ৰমণ সেই খুৰপোকৰ আক্ৰমণত এতিয়া কৃষকে ত্ৰাহি মধুসূদন দেখুৱাইছে মই পোনে পোনে সেই দৃশ্যটো দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰথমে এই সকল কৃষক এতিয়া খেতি পথাৰত আছে নিজৰ খেতি পথাৰৰ দৰাত খুৰপোকৰ যি অত্যাচাৰ আক্ৰমণ সেই খুৰপোকৰ আক্ৰমণত তেওঁলোকে এতিয়া ত্ৰাহি মধুসূদন দেখুৱাইছে আৰু যি সমগ্ৰ পথাৰ চোৱাত এনেধৰণে খুৰপোকৰ আক্ৰমণে ইতিমধ্যে খেতি পথাৰ বিনষ্ট কৰিছে যি সময়ত আচলতে অনাবৃষ্টিৰ বাবে কৃষকসকলে বহুত দীৰ্ঘদিন ধৰি পথাৰত খেতি কৰিব পৰা নাছিল বহু কষ্টৰে পানী সিঁচি তেওঁলোকে পানী আনি তেওঁলোকে এই শস্য পথাৰত তেওঁলোক কঠীয়া ৰোপণ কৰিছিল আৰু শেহতীয়াকৈ দেখা গৈছিল যে বৃষ্টি অহাৰ পাছত যদিও খেতি পথাৰত পানী হ'ল কিন্তু সমান্তৰালভাৱে খুৰপোকৰ যি আক্ৰমণ সেই খুৰপোকৰ আক্ৰমণে তেওঁলোকৰ ধাননি পথাৰখন নষ্ট কৰিছে যাৰ বাবে এতিয়া খেতিয়কসকল এই পথাৰত নামিছে খুৰপোকৰ পৰা তেওঁলোকক খুৰপোকৰ অত্যাচাৰৰ পৰা তেওঁলোকে কেনেদৰে নিকৃষ্টি পায় তাৰ বাবে আৰু এই ক্ষেত্ৰত কৃষকৰ যি কৃষি বিভাগৰ যি কৃষি বিভাগটোৰ যি দায়িত্ব থাকিব লাগিছিল সেই দায়িত্ব এই মুহূৰ্তলৈকে কৃষকসকলে লাভ কৰিবলৈ সক্ষম হোৱা নাই যাৰ বাবে এনেদৰে তেওঁলোকে জেং পুতিছে যাতে খুৰপোকসমূহৰ আক্ৰমণৰ পৰা তেওঁলোকে নিকৃষ্টি পায় আৰু যাৰ বাবে যে এই সময়টো কিন্তু কৃষকসকলে বিভিন্ন ধৰণে জনপ্ৰতিনিধিয়ে হওক বা কৃষি বিভাগৰ লগত যোগাযোগ কৰিছে যদিও কোনো ধৰণৰ সুদুত্তৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই কেইগৰাকীমান কৃষক আছে মই তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিবলৈ সক্ষম হ'ম অকণমান চাপি আহিলে ভাল হয় কি ক'ব বহু কষ্টৰে আপোনালোকে যোৱা আহাৰৰ হাতৰ পিছৰ পৰা আমাৰ পথাৰত পানী নাছিলে বৰষুণ হোৱা নাছিলে অনাবৃষ্টি হৈছিলে শেহতীয়াকৈ অনাবৃষ্টিৰ ফলত আমাৰ কঠীয়াবিলাক যথেষ্ট বুঢ়া হৈ গৈছিলে বয়স হ'ল আমি ৰোপণ কৰিব পৰা নাছিলোঁ আঁতৰৰ পৰা মেচিন যোগে পানী আনি এইবিলাক পথাৰ ৰোপণ কৰা হৈছিলে কিছুমান পথাৰ শুকানতে ৰোপণ কৰা গৈছিলে কিন্তু ৰোপণ কৰাৰ পিছত বৃষ্টি অহাৰ পিছত দেখিলোঁ ভাল হৈছিলে পথাৰখিনি সেউজীয়া বৰণ ধৰি সজাল ধৰি আহিছিলে কিন্তু সজাল ধৰা পথাৰত এতিয়া আমি অন্য এটা সমস্যাত ভুগিছোঁ এই ক'লা পোকটো এই ক'লা পোকটো এতিয়া আমাৰ পথাৰখন এফালৰ পৰা গৰুৱে খোৱা নিচিনাকৈ একদম টকলা কৰি নিছে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি এতিয়া আমি কৃষি বিভাগৰ লগত যোগাযোগ কৰিছিলোঁ কিন্তু তেওঁলোকৰ এতিয়ালৈকে আমি কোনো সুদুত্তৰ পোৱা নাই এই বিষয়ে আমি বিধায়ক মহোদয়কো জনোৱা হৈছিলে জিলা পৰিষদৰ সভাপতি মহোদয়কো জনোৱা হৈছিলে তাৰপিছত এতিয়ালৈকে কিন্তু আমি কোনো ধৰণৰ একো পোৱা নাই আৰু দেখিছোঁ ক্ৰমান্বয়ে পোকৰ উপদ্ৰৱ বাঢ়ি গৈ আছে ইডৰাৰ পৰা সিডৰালৈ গৈ আছে এতিয়া দেখিছোঁ আৰু এসপ্তাহ 4 দিনৰ পিছত গোটেই পথাৰখন কলা গুচি যাব এয়াই ক'ব লাগে এতিয়া আমি চৰকাৰৰ পৰা এটা আমি সহায় বিচাৰিছোঁ যাতে আমাৰ খেতিডৰা আমাৰ সপোনৰ পথাৰডৰা আমাৰ সপোনৰ পথাৰডৰাত যাতে এই যি খুৰপোকৰ অত্যাচাৰ যাতে কমে হ্ৰাস পায় তাৰ বাবে তেওঁলোকে কৃষি বিভাগৰ পৰা শৰণাপন্ন হ'ব গৈছে আন এজন খেতিয়ক আছে কি ক'ব আমি এইটোকে বিচাৰিছোঁ কৃষি বিভাগৰ পৰা নিশ্চয় কিবা এটা সহায় পালে আমি উপকৃত হ'ম হয় ধন্যবাদ জনাইছোঁ মই পুনৰবাৰ সেই দৃশ্য দেখুৱাবৰ কাৰণে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ যে প্ৰতিজোপা ধাননিৰ গুজত আচলতে এনেদৰে এইসমূহ খুৰপোক এতিয়া এইসকল কৃষকে আঁতৰাবলৈ চেষ্টা কৰিছে কৃষি বিভাগৰ কোনো ধৰণৰ দায়িত্ব নাই এই ক্ষেত্ৰত এই মুহূৰ্তলৈকে কৃষি বিভাগৰ কোনো লোক এই পথাৰখনলৈ অহা নাই যদিও কৃষকসকলে তেওঁলোকক জনাইছে উপায়হীন হৈ তেওঁলোকে এই দিনটো এই খেতি পথাৰত নামি এনেদৰে খুৰপোকসমূহক গছৰ পৰা ধানৰ যিখিনি গুজ সেই গুজৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছে আৰু এনেদৰে দেখা গৈছে যে ব্যাগম কৃষি বিভাগটোৰ যি ধৰণৰ দায়িত্ব থাকিব লাগিছিল কৃষি বিভাগৰ ক্ষেত্ৰত কৃষকসকলৰ ক্ষেত্ৰত বিপদৰ সময়ত কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ বাবে এতিয়া কৃষকসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে যে কিছুদিন পূৰ্বে খৰাং আছিল খৰাঙৰ পাছত পানী হ'ল কিন্তু পানীৰ পিছতে এই ধৰণৰ এক খুৰপোকৰ অত্যাচাৰত এওঁলোকে ত্ৰাহি মধুসূদন দিছে ৰিজু কুমাৰ শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কৃষকৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে